আমি ইতিমধ্যে আপোনালোকক জনাইছো উপনিৰ্বাচনৰ মাজতে বিহালীত কংগ্ৰেছ নেতাক আটক চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক আটক কৰা হয় আটক কৰাৰ কাৰণ সদৰি কৰা নাই আৰক্ষীয়ে আটক কৰি জিঞ্জিয়া আৰক্ষীৰ থানাত ৰখা হৈছে কংগ্ৰেছ নেতা উৎপল গগৈক জিঞ্জিয়াত আৰক্ষী আলহী খাবলৈ বুলি প্ৰকাশ কৰিছে আলহী খাবলৈ অহা বুলি প্ৰকাশ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে ইফালে উৎপল গগৈক আটক কৰাৰ পিছতে জিঞ্জিয়া আৰক্ষীৰ থানাত উপস্থিত হৈছে সাংসদ গৌৰৱ গগৈ আৰু থানাৰ বাহিৰতে একাংশ কংগ্ৰেছ নেতাকৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে উৎপল গগৈক মুকলি কৰি নিদিয়া পৰ্যন্ত আঁতৰি নহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আমি এই মুহূৰ্তত লাইভত যাব বিচাৰিছো আমাৰ সাংবাদিক পুলক হাজৰিকা আছে পুলক যে ভোট গ্ৰহণ যি সময়ছোৱাত অব্যাহত আছিল বিহালীত তেনে সময়ছোৱাতে কংগ্ৰেছ নেতাগৰাকীক আটক কৰা হৈছে বৰ্তমান সময়লৈকে আৰক্ষীয়ে কিন্তু সদৰি কৰা নাই কিয় নেতাগৰাকীক আটক কৰা হ'ল গতিকে আৰক্ষীয়ে প্ৰাথমিক তদন্ত কিবা প্ৰকাশ কৰিছে নেকি হয় ক'ব লাগিব যে আজি বিহালী উপনিৰ্বাচনৰ ভোট গ্ৰহণ সমাপ্ত হোৱাৰ কিছু আগমুহূৰ্তত যি আছিলে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ সেই উৎপল গগৈয়ে জিঞ্জিয়াৰ এজন ব্যক্তিৰ ঘৰলৈ আলহী খাবলৈ আহিছিল ভাত খাবলৈ আহিছিল আৰু সেই ভাত খোৱাৰ পিছতেই তেখেতক জিঞ্জিয়া আৰক্ষীয়ে অজ্ঞাত কাৰণত আটক কৰি ৰাখে আৰু সেই উৎপল গগৈকে মুকলি কৰি দিবৰ বাবে ইতিমধ্যে গৌৰৱ গগৈ উপস্থিত হৈছিলে সেই প্ৰায় 3:30 মান বজাতে আৰু সেই 3:30 মান বজাৰ পৰা গৌৰৱ গগৈ জিঞ্জিয়া আৰক্ষী থানাত বহি আছে আৰু উৎপল গগৈক যেতিয়ালৈকে এৰি নিদিয়ে আৰক্ষীয়ে তেতিয়ালৈকে বহি থাকিব আৰু তাৰ সমান্তৰালভাৱে থানাৰ সন্মুখত এনেদৰে মাটিত বহি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে আমি পুনে দেখুৱাইছোঁ ইয়াৰ সামগ্ৰিক দৃশ্য যে মাটিত তেওঁলোকে যি কংগ্ৰেছৰ কৰ্মীসকল আছে সেই কৰ্মীসকলে বিজেপি গগবেগ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তুলিছে পৰিৱেশ আৰু তেওঁলোকক ইতিমধ্যে আমি জনাইছোঁ যে থানাৰ যি প্ৰাংগণ সেই প্ৰাংগণৰ পৰা আৰক্ষীয়ে বাহিৰ কৰি দিছে সম্পূৰ্ণৰূপে সষ্টম হৈ পৰিছে অসম আৰক্ষী অৰ্ধসামৰিক বাহিনী CRPFৰ জোৱানসকল সষ্টম হৈ আছে যিকোনো পৰিস্থিতিত তেওঁলোকক থানাৰ ভিতৰলৈ যাবলৈ প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছে আমি ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ অসম আৰক্ষী এক যুদ্ধন্দাহী পৰিস্থিতিত আছে কি যিকোনো কাৰণতেই যি কংগ্ৰেছ কৰ্মীসকল উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এই কংগ্ৰেছ কৰ্মীসকলক থানাৰ ভিতৰলৈ নিদিয়ে আমি পুনৰবাৰ প্ৰতিবাদস্থলীলৈ যাবলৈ বিচাৰিছোঁ এনেদৰে মাটিত বহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি জানিবলৈ বিচাৰিম হয় আপোনালোকে কিহৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি বিজেপিৰ যি স্বেচ্ছাচাৰী যি প্ৰতিশোধ পৰায়ণমূলক যি নীতি তাৰ বিপক্ষে আহি পেলাই বিৰুদ্ধে আহি আমি হাজাৰ কংগ্ৰেছ কৰ্মী আহি আছে আমি এই জিঞ্জিয়া থানাৰ বাহিৰত আমি আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ আজি নিৰ্বাচনী বিধি উলংঘা কৰাৰ কথা উঠিছে নিৰ্বাচনী বিধি উলংঘা কৰি বিজেপি দলৰ যিসমূহ নেতা বিধায়ক আছে তেওঁলোকে নিৰ্বাচনী বিধিক ভৰিৰে গছকি নচ্ছাত কৰি তেওঁলোকে প্ৰতিটো বুথ কেন্দ্ৰৰ ভিতৰে গৈ টকা বিলাইছে দিগন্ত কলিতাই গৈ পেলাই টকা বিলোৱা আমি দেখা পাইছোঁ প্ৰমাণ পাইছোঁ আমি বাৰম্বাৰ আমি কমপ্লেইন দি আছোঁ অভিযোগ দি আছোঁ কোনো মানি ল'বলৈ টান পায় আমাৰ এগৰাকী কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মী বিপ্লৱ দাস সেই বিপ্লৱ দাসক আমাৰ যিগৰাকী সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াই ৰাজহুৱাকে অপমান কৰিছে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে বিহালীবাসী ৰাইজে যেনেদৰে উপৰ্যুপৰি জয়ন্ত বৰাক যিদৰে মৰা মাদৰ EVMৰ বুটামত দিছে বিজেপি ইতিমধ্যে মানসিকভাৱে ভাৰসাম্যতা হেৰুৱাই পেলাইছে সেইবাবে উৎপল গগৈৰ ওপৰত কি ব্যৱস্থা উৎপল গগৈ ডাঙৰীয়া এগৰাকী কংগ্ৰেছৰ সক্ৰিয় কৰ্মী এগৰাকী কংগ্ৰেছৰ কৰ্মী আন এগৰাকী কংগ্ৰেছ কৰ্মীৰ ঘৰলৈ ভাত খাবলৈ যোৱাটো কোনখন দেশৰ নিৰ্বাচনী বিধি উলংঘা হ'ল বুলি ক'ব পাৰিব নেকি কোনোবাই সেই প্ৰশ্ন মই ৰাইজলৈ এৰিলোঁ আপোনালোকৰ মাজেদি কিন্তু হয় আপুলক হাজৰিকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ চৰকাৰৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে প্ৰতিবাদ বুলি এইসকল প্ৰতিবাদকাৰীয়ে এইদৰে উল্লেখ কৰিছে